নমস্কাৰ। আজি শোকসভাত উপস্থিত আজমনিয়াসৰ সঞ্চালক মহোদয়, মহাপ্ৰবন্ধক মহোদয়, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা জুবিন গাৰ্গক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা সতীৰ্থ ছাৰ বাইদেউসকল, আজি আমি এটা শোকৰ মুহূৰ্তত উপস্থিত হৈছোঁ। আমি কাহানিও কল্পনা কৰিব নোৱাৰা, আমি কাহানিও নিবিচৰা এটা খবৰে আমাক হঠাতে কালি আমাক শোক বিবল কৰি তুলিলে আৰু কেতিয়াও আমি কল্পনাও কৰা নাছিলোঁ যে জুবিন গাৰ্গ আমাৰ পৰা নোহোৱা হ'ব। মই ভাবোঁ আমি যদিও শ্ৰদ্ধাঞ্জলি শব্দটো প্ৰয়োগ কৰিছোঁ, সেই শব্দটো মই বিশেষভাৱে ব্যক্তিগতভাৱে প্ৰয়োগ কৰিব নিবিচাৰোঁ, যিহেতু জুবিন গাৰ্গক আমি এটা শব্দৰে ক'ব নোৱাৰোঁ। জুবিন গাৰ্গ কেৱল জুবিন গাৰ্গ নহয়, জুবিন গাৰ্গ এক অনুষ্ঠান। জুবিন গাৰ্গ আৰ্তজনৰ কাষত থাকে সদায়। অসমৰ প্ৰতিটো সমস্যাত জুবিন গাৰ্গ প্ৰথম আগুৱাই আহে। কেৱল তেওঁ সংগীত শিল্পী নহয়, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ পৰিচালক, অভিনেতা, তাৰোপৰি তেখেত এগৰাকী সঁচা মানৱ। অসম নহয় আজি ভাৰতে কান্দিছে, সকলোকে বহুৱাই বহুৱাই আজি আমাক কন্দুৱাই গৈছে। মই কালি যেতিয়া কথাটো শুনিছিলোঁ, মোৰ বিশ্বাস হোৱা নাছিলে যে এই খবৰটো মিছা হওক বুলি ভাবিছিলোঁ। উজাগৰি নিশাৰ ৰাতিটো পাৰ কৰিলোঁ। মোৰ দৰে হাজাৰজনে লক্ষজনে উজাগৰি নিশা পাৰ কৰিছে। যিসকল সঁচা অৰ্থত অসমীয়া, সেইসকলে জুবিন গাৰ্গৰ এই মৰ্ম, জুবিন গাৰ্গে অসমখনক লৈ কিমান আন্তৰিকতাৰে ভাবে, সেই কথা উপলব্ধি কৰিব পাৰিব। আজি জুবিন গাৰ্গে ভাৰতীয় প্ৰেক্ষাপটত বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰিছে। প্ৰায় 38টাৰ পৰা 40টা ভাষাত 38,000 পৰা 40,000 গীত আমাক উপহাৰ দি গ'ল। আমি জুবিন গাৰ্গক কি দি গৈছোঁ? আজি জুবিন গাৰ্গ বলিউডত প্ৰতিস্থাপিত হৈ আজিও থাকিব পাৰিলে হয়, মই ন দি বুকুত হাত থৈ ক'ব পাৰোঁ, জুবিন গাৰ্গ ভাৰতৰ সমগ্ৰ যিসকল কণ্ঠশিল্পী আছে সকলোতকৈ শীৰ্ষস্থানত থাকিলহেঁতেন। কিন্তু তেওঁ অসমখনক অত্যন্ত প্ৰাণ ভৰি ভাল পায়, যাৰ বাবে তেওঁ অসমতেই থাকি গ'ল। ছিংগাপুৰলৈ যোৱাৰ সময়তো তেওঁ বহুতে বাধা দিছিল যে আপোনাৰ স্বাস্থ্য খুবেই অৱনতি মাজে মাজে হৈ থাকে, যিহেতু তেওঁ হৃদপিণ্ড ৰোগো আছে আৰু বিভিন্ন ধৰণৰ তেওঁ ৰোগ আছে। কিন্তু তেওঁ কৈছিলে যে নৰ্থ ইষ্টখনক মই উত্তৰ পূৰ্বাঞ্চলখনক যদি আগুৱাই নিব লাগে, তেতিয়াহ'লে মই নগ'লে নহ'ব। সেয়ে তেওঁ গ'ল আৰু আমাক এই বেয়া খবৰটো তেওঁ দিলে। মই আশা কৰিম জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই, তথাপিও তেওঁৰ গীত, তেওঁৰ মাত কথা, তেওঁৰ সৃষ্টি আমি সদায় মনত ৰাখিম। এটা যুগৰ অৱসান ঘটি গ'ল, এটা সুৰৰ অৱসান ঘটি আমি সুখত, আমি দুখত, আমি অনুপ্ৰেৰণাৰ পাওঁ তেওঁ গীতৰ পৰা, তেওঁ সৃষ্টিৰ পৰা আমি অনুপ্ৰেৰণা পাওঁ। আজি আমি বহুত কথাই জুবিন গাৰ্গৰ বিষয়ে ক'ব পাৰোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ পিছতেই আমি জুবিন গাৰ্গক হৃদয়ত স্থান দিছোঁ। কেৱল যে নৱপ্ৰজন্মই স্থান দিছে এনে নহয়, শিশুৰ পৰা বৃদ্ধলৈকে এনে ব্যক্তি নোলাব যি জুবিন গাৰ্গক বেয়া পায়। আৰু যদি ওলায়, যদি বেয়া পায়, মই ভাবোঁ তেওঁ সঁচা অসমীয়া হ'বই নোৱাৰে, সঁচা ভাৰতীয় হ'ব নোৱাৰে। তেওঁৰ আমাৰ হৃদয়ত সদায় হীৰাৰ দৰে, সোণৰ দৰে উজ্বলি উঠিব। সোণক যদি আমি জুইত জ্বলাই দিওঁ, তথাপিও সোণ সদায় তীৰ বিৰণি কৰি থাকে। জুবিন গাৰ্গক যিমানেই আমি আঁতৰাই নপঠাওঁ, তেওঁ গীতে আমাক সদায় আমাৰ হৃদয়ৰ কাষলৈ চপাই আনিব। তেওঁৰ এটি কবিতাৰে মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। তেওঁ যেতিয়া নগাঁৱৰ পৰা লামডিঙলৈ আহি আছিলে, মে' মাহৰ 20 তাৰিখ আছিল সেই দিনটো, এটা কবিতা তেওঁ হঠাৎ তেওঁ কণ্ঠৰ পৰা নিগৰি ওলাইছিলে। কেইটামান শব্দ, যি শব্দই আমাৰ বুকুত কম্পন তোলে,
যি শব্দই হিয়াৰ এচুকনত অসীম আনন্দ প্ৰদান কৰে, যি শব্দই আমাক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ। সেই কবিতাটো হৈছে জুবিন গাৰ্গে নিজেই লিখিছিলে ৱাটাৰ, পানীৰ ওপৰত। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি বালি আৰু বালি। বালিবোৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই নিব তোৰ দুভৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰি। বি ৱাটাৰ বি শেপলেছ। এই কবিতাটো তেওঁ সেই সময়তে লিখিছিল। সাগৰ তলিত শুবৰ মন যোৱা সেই ব্যক্তিজন সঁচাকৈয়ে কালি সাগৰ তলিত শুই পৰিলে। তেওঁ কৈছিলে, মই যদি কেতিয়াবা মৃত্যু হওঁ, মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিলে মই খুব বেছি ভাল পাম। আৰু মই যদি মৃত্যু হওঁ, মোৰ সেই অনাবিল সৃষ্টি মায়াবিনী ৰাতিটো আপোনালোকে সদায় শুনিব। আৰু আমিও আশা কৰিম জুবিন গাৰ্গক বুকুত থৈ, জুবিন গাৰ্গক ইয়াৰ এচুকত থৈ আমি তেওঁক আগবঢ়াই লৈ যাম। আৰু সমগ্ৰ বিশ্বই আজি দেখা পাইছে কালিৰ পৰা জুবিন গাৰ্গক লৈ কিমান উৎসাহ, কিমান প্ৰেম, কিমান অনুপ্ৰেৰণা তেওঁৰ পৰা লাভ কৰিছে। ধন্যবাদ। সকলোৱে মোক লগে লগে এষাৰ কথা কওক, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক। ধন্যবাদ। ধন্যবাদ জনাইছোঁ।